নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যিসকল দাদা বাইদেউ, ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এই ভিডিঅ'টো আপোনালোকক জনাম যে গ্ৰেড 3ত নতুনকৈ যি 718টা পদ মুকলি হৈছে, সেইখিনি পদৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এপ্লাই লাষ্ট ডেট কেতিয়া, এইখিনি পদত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে, বয়স কিমান হ'ব লাগে, আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ, সেই চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়, আৰু আপোনালোকৰ গ্ৰেড 3 আপোনালোকৰ যিখিনি পদ, সেই পদখিনি মানে কি, এবং গ্ৰেডখিনি পদটো কেনেকুৱা হ'ব, এই ভিডিঅ'টো গোটেইখিনি ভালদৰে বুজাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ যিসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ বৰ্তমান 5000তকৈ অধিক পদ মুকলি হৈছে। আপোনালোকৰ সেয়া লাগিলে অসম আৰক্ষীত হওক, অসম বন বিভাগত হওক, প্ৰিজন ডিপাৰ্টমেণ্টত হওক, আপোনালোকৰ বিভিন্ন বিভাগত বহুখিনি নতুন পদ মুকলি হৈছে। এতিয়া আপোনালোকৰ গ্ৰেড 3ত নতুনকৈ যি 718টা পদ মুকলি হৈছে, তাত আপোনালোকৰ মেল কেণ্ডিডেটৰ বাবে টোটেল পদ আছে 502টা, আৰু ফিমেলৰ বাবে টোটেল পদ আছে 216টা। এতিয়া আপোনালোকৰ আনৰিজাৰ্ভড মেলৰ বাবে আছে 189টা, আৰু ফিমেলৰ বাবে আছে 81টা। OBC MOBCত মেলৰ বাবে আছে 198টা, আৰু ফিমেলৰ বাবে আছে 85টা। টি টাইপত মেলৰ বাবে আছে 15টা, আৰু ফিমেলৰ বাবে আছে 7টা। SCত মেলৰ বাবে আছে 29টা, ফিমেলৰ বাবে 13টা। STPত মেলৰ বাবে আছে 42টা, ফিমেলৰ বাবে আছে 18টা, আৰু STHত মেলৰ বাবে আছে 29টা, আৰু ফিমেলৰ বাবে আছে 18টা। টোটেল আপোনালোকৰ পদ আছে 718টা। তাৰপিছত এইখিনি পদত এপ্লাই কৰিবলৈ যিটো বয়স, সেই বয়সটো হ'ব লাগে 18ৰ পৰা 40 বছৰ। আপোনালোকৰ বয়সটো বহুত বেছি। তাৰপিছত যিসকল ST SC কেণ্ডিডেট আছে, তেওঁলোকে 5 বছৰ, আৰু যিসকল OBC MOBC কেণ্ডিডেট আছে, তেওঁলোকে 3 বছৰ এজ ৰিলেক্সন পাব। তাৰ পৰা আপোনালোকৰ এইখিনি পদত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, সেই এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে। বহুতে মোক পাৰ্চনেলি মেছেজ কৰি নাইবা কমেণ্ট কৰি সুধি আছে যে আপোনালোক গ্ৰেড 3ত এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগে। এতিয়া আপোনালোক গ্ৰেড 3ত নতুনকৈ যি 718টা পদ মুকলি হৈছে, সেইখিনি পদত এপ্লাই কৰিবলৈ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন, সেইটো হ'ব লাগে চিম্পুল মেট্ৰিক পাছ। যদি আপুনি 10 পাছ কৰিছে, তেন্তে এইখিনি পদত এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ লগতে লাগিব হোমগাৰ্ড নাইবা NCC চাৰ্টিফিকেট। যদি আপোনালোকৰ NCC A চাৰ্টিফিকেট আছে, তথাপিও এপ্লাই কৰিব পাৰিব, বা B বা C আপোনালোকৰ NCC যিকোনো এখন চাৰ্টিফিকেট নাইবা আপোনালোকৰ হোমগাৰ্ডৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিলেহে গ্ৰেড 3ত নতুনকৈ যি 718টা পদ মুকলি হৈছে, তাত এপ্লাই কৰিব পাৰিব। আপোনালোকক যিটো হোমগাৰ্ড নাইবা NCC চাৰ্টিফিকেট, সেইটো কম্পালচৰি। আপোনালোকৰ তাৰ ভিতৰত যিকোনো এখন চাৰ্টিফিকেট লাগিব। তাৰপিছত আপোনালোকৰ এইখিনি পদৰ বাবে যিটো হাইট, সেই হাইটটো যিসকল জেনেৰেল OBC MOBC আৰু SC মেল কেণ্ডিডেট আছে, তেওঁলোকৰ হাইট হ'ব লাগে 162.5 চেণ্টিমিটাৰ, আৰু ফিমেলৰ হাইট হ'ব লাগে 154 চেণ্টিমিটাৰ। তাৰপিছত যিসকল ST মেল কেণ্ডিডেট আছে, তেওঁলোকৰ হাইট হ'ব লাগে 160 চেণ্টিমিটাৰ, আৰু ফিমেলৰ হাইট হ'ব লাগে 152 চেণ্টিমিটাৰ। আপোনালোকৰ যিটো হাইট, সেই হাইটটো অসম আৰক্ষীৰ সৈতে ছেম। তাৰপিছত আপোনালোকৰ এইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ, সেই চিলেকশ্যন প্ৰচেছটোত টোটেল ষ্টেপ থাকে 3টা। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ, সেইটো হৈছে ফিজিকেল টেষ্ট, যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে ৰিটেন টেষ্ট, আৰু যিটো থাৰ্ড ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা। এতিয়া আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ ফিজিকেল টেষ্ট, ফিজিকেল টেষ্টত দুটা ইভেণ্ট থাকে, ৰানিং আৰু লং জাম্প, য'ত ল'ৰাসকলে 3200 মিটাৰ আৰু ছোৱালীসকলে 1600 মিটাৰ দৌৰিব লাগে। তাৰপিছত ল'ৰাসকলে 16.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট, আৰু ছোৱালীসকলে 12 ফুট 10 ইঞ্চি লং জাম্প মাৰিলে এক্সিলেণ্ট। তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ, সেইটো হৈছে ৰিটেন টেষ্ট। ৰিটেন টেষ্টত আপোনালোকৰ টোটেল মাৰ্ক থাকে 50, আৰু টোটেল কুৱেশ্যন হ'ব 100। প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্কে টোটেল আপোনালোকৰ কুৱেশ্যন হ'ব 100, আৰু টোটেল মাৰ্ক হ'ব 50। আপোনালোকৰ অসম আৰক্ষী AB UB যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টটো গোটেই ছেম হয়। আৰু এই আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব, সেই ৰিটেন টেষ্টত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। তাৰপিছত যিটো একেবাৰে লাষ্ট ষ্টেপ, অৰ্থাৎ 3 নম্বৰ ষ্টেপ, সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। অৰেল বা ভাইভা টেষ্টত থাকে 5 মাৰ্ক। এতিয়া আপোনালোকৰ গ্ৰেড 3 যিখিনি পদ, তাৰ যিটো ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্টত টোটেল মাৰ্ক থাকিব আপোনালোকৰ 100। আপোনালোকৰ ফিজিকেল টেষ্টত 40, তাৰপিছত ৰিটেন টেষ্টত 50, তাৰপৰা অৰেল বা ভাইভা টেষ্টত 5, আৰু NCC থাকিব 5 মাৰ্ক। NCC আপোনালোকৰ যিসকলৰ C চাৰ্টিফিকেট আছে, তেওঁলোকে 5 মাৰ্ক,
বি চাৰ্টিফিকেট থাকিলে 3 মাৰ্ক আৰু এ চাৰ্টিফিকেট থাকিলে 2 মাৰ্ক লাভ কৰিব। আপোনালোকৰ যিসকলৰ NCC আছে তেওঁলোকৰ সুবিধা হ'ব, কাৰণ তেওঁলোকে এক্সট্ৰা মাৰ্ক পাব। কিন্তু আপোনালোকৰ যিসকলৰ হোমগাৰ্ডৰ চাৰ্টিফিকেট থাকে তেওঁলোকে কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক নাপায়। তাৰ পৰা এতিয়া আপোনালোকৰ বহুতে সুধি থাকে যে গ্ৰেড 3 আপোনালোকৰ পদটো কেনেকুৱা হয়। গ্ৰেড 3 আপোনালোকৰ যিটো পদ, সেই পদটো আপোনালোকৰ আগতে আপোনালোকৰ যিটো ASRF আৰু আপোনালোকৰ ASF তাত আপোনালোকৰ দিয়ে। আপোনালোকৰ যিটো ASRF আৰু ASF তাৰ বাবে আপোনালোকক গ্ৰেড 3 পৰা নিয়ে। আপোনালোকক গ্ৰেড 3 পৰা কোনো ধৰণৰ অসম আৰক্ষী ABU বুলি নিনিয়ে। আপোনালোকক গ্ৰেড 3 যিখিনি পোষ্ট সেইখিনি আপোনালোকৰ ASF আৰু ASFৰ পোষ্ট হয়। আপোনালোকৰ যিটো আপোনালোকৰ 2025 চনত যেতিয়া আপোনালোক নতুনকৈ 4টা বেটেলিয়ান বনাই দিলে, আপোনালোকৰ ASRFৰ 2টা আৰু ASFৰ 2টা, আপোনালোকৰ যি বেটেলিয়ান আছিল সেই বেটেলিয়ানকেইটা কমে আপোনালোকৰ ইফালে 29, 30 আৰু 31, 32 আপোনালোকৰ বেটেলিয়ান বনাই দিলে। গতিকে আপোনালোকৰ গ্ৰেড 3 যিখিনি পোষ্ট সেই গ্ৰেড 3 পোষ্টখিনি আপোনালোকে যেতিয়া যাব সেইখিনি আপোনালোকৰ ASRF আৰু আপোনালোকৰ ASFতে থাকিব। আপোনালোকৰ অসম আৰক্ষী AB নাইবা ইউ বুলি নাযায়। এতিয়া আপোনালোকৰ যিখিনি পোষ্ট আছে সেই পোষ্টখিনি আপোনালোকে 29, 30, 31, 32 আপোনালোকৰ অসম আৰক্ষী যি বেটেলিয়ান আছে সেই বেটেলিয়ানত যাব পাৰিব। এবং অসম আৰক্ষী AB গোটে ছেম হয়। আপোনালোকৰ ডিউটিসমূহ একে, এতিয়া হাতিয়াৰসমূহ একে আহি গৈছে। আগতে আপোনালোকৰ এইখিনিত ইমান সুবিধা আছিল, কিন্তু যেতিয়া আপোনালোকৰ নতুনকৈ যেতিয়া অসম আৰক্ষী বেটেলিয়ানটোৱে ঘোষণা কৰিছে আপোনালোকৰ তাৰপিছত বহুখিনি সুবিধা আহি গৈছে। আপোনালোকৰ বহুতে হয়তো নাজানে ASRF মানে ফুল ফৰ্মটো কি। ASRFৰ ফুল ফৰ্মটো হৈছে আছাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ আৰু ASFৰ ফুল ফৰ্মটো হৈছে আছাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। আপোনালোকৰ আগতে ASRFৰ 2টা বেটেলিয়ান আছিল আৰু আপোনালোকৰ AISFৰ 2টা বেটেলিয়ান আছিল। সেই বেটেলিয়ানকেইটা এতিয়া আপোনালোকৰ কমে 29, 30, 31, 32 বেটেলিয়ান বনাই দিলে। গতিকে আপোনালোকে গ্ৰেড 3 নতুনকৈ যি 718টা পদ মুকলি হৈছে সেই আপোনালোকৰ এই 4টা বেটেলিয়ান, আপোনালোকৰ 29, 30, 31, 32 এই 4টা বেটেলিয়ানৰ বাবে আপোনালোকৰ নতুন পোষ্ট। গতিকে আপোনালোকে যদি গ্ৰেড 3 আপোনালোকৰ এইখিনি পোষ্টত যায় তেন্তে আপুনি অসম আৰক্ষী যি 29, 30, 31, 32 তাৰ বেটেলিয়ানৰ এজন সদস্য হ'ব পাৰিব। গতিকে আপোনালোকৰ যিসকলৰ হোমগাৰ্ডৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাইবা আপোনালোকৰ NCC চাৰ্টিফিকেট আছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ এইবাৰহে গ্ৰেড 3 ইমানখিনি পোষ্ট মুকলি হৈছে। আগতে আপোনালোকৰ 200, 300 তেনেকুৱাকৈ মুকলি হয়, কিন্তু এবাৰ বহুখিনি পদ মুকলি হৈছে কাৰণ আপোনালোকৰ এইবাৰ অসম আৰক্ষী বেটেলিয়ান বনাই দিলে সেইখিনি। গতিকে আপোনাৰ পদৰ সংখ্যাটো বেছি হৈছে। গতিকে যিসকলে AISFত যাম বুলি ভাবি আছে আপোনালোকে AISFত গ'লেও অসম আৰক্ষী AB যিখিনি সা সুবিধা গোটেইখিনি পাব। ডিউটি ক্ষেত্ৰত হওক বা দৰমহা ক্ষেত্ৰত হওক বা আপোনালোকৰ যিটো ইউনিফৰ্মটো আপোনালোকৰ একেই হয়। আপোনালোকৰ মাজতে AISFৰ ইউনিফৰ্মটো সলাইছিলে যদিও এতিয়া আপোনালোকৰ অসম আৰক্ষী ইউনিফৰ্মৰ লগতে আপোনালোকক দি দিছে। গতিকে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ পদৰ সংখ্যাটো বহুত বেছি ওলাইছে আৰু আপোনালোকৰ এই যি গ্ৰেড 3 নতুনকৈ যিখিনি পদ মুকলি হৈছে তাৰ বিষয়ে যদি কিবা জানিব লগা থাকে তেন্তে মোৰ যিটো ইনষ্টাগ্ৰাম ID প্ৰফুল্ল অসম তাত গৈ কমেণ্ট কৰিব, না পাৰ্চনেল মেছেজ কৰিব, মই আপোনালোকক জনাই দিম। ধন্যবাদ।